বামনপাকা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাই ওলাই আহি বিজেপিৰ নেতা ঘৰলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। হাতে হাতে ৰেচন কাৰ্ড লৈ ওলাই আহিল শ শ বিধৱা, দিব্যাংগ, দৰিদ্ৰ পৰিয়ালৰ মহিলা। বৰপেটা জিলাৰ ৩৭ নম্বৰ দক্ষিণ পূব পাকাগাঁও পঞ্চায়তৰ কাৰ্যালয়ত প্ৰতিদিনে পলমকৈ আহে কৰ্মচাৰীসকল। অৰুণোদয় আঁচনিৰ বিষয়ে জানিবলৈ আহিলে উভতি যাব লগা হয় স্থানীয় মহিলাসকল। বিধৱা, অবিবাহিত, বিকলাংগ মহিলাসকলৰ নাম অৰুণোদয় তালিকাত অন্তৰ্ভুক্ত নহল। ৰাজ্য চৰকাৰলৈ ক্ষোভ উজাৰিছে এইসকল দুৰ্ভগীয়া মহিলাই। অভিযোগ অনুসৰি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছে অৰুণোদয় আঁচনিৰ অনিয়ম। সৰ্থেবাৰী পৌৰসভাৰ কাৰ্যালয়তো পুৱাৰে পৰা অৰুণোদয় আঁচনিৰ ফৰ্ম নিয়াৰ বাবে বহু মহিলা আহি উপস্থিত হয়। এইখিনি কথাত ধৰক আপোনাৰ বিধৱাখিনি পোৱা নাই, পাব লগাখিনি বঞ্চিত কৰি নাপাব লগা বুলি কোৱা নাই। যিখিনি আছে ৰেচন সেইখিনি পাব লাগে, এইখিনি মই ক'ব লগা। ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰত্যেকৰে হাতে হাতে ৰেচন কাৰ্ড লৈ আহিছে। ৰেচন কাৰ্ড থকাটোতো বিশেষ কথা নাই, ৰেচন কাৰ্ড নাথাকিলেও বা থাকিলেও পোৱা নোপোৱাটো কথা। বিধৱাখিনিয়ে পোৱা নাই, বিকলাংগখিনিয়ে পোৱা নাই। আৰু ৰেচন কাৰ্ডৰ কথা কি আছে, মামাইতো কৈছিলেই, আমাৰ সৰ্থেবাৰী সভাৰ খোলাত কৈছিলে যে মামাই কৈছিলে সকলোৱে ৰেচন কাৰ্ড থাকিলে হ'ব। সেইখিনিতো মই নকওঁ। মোক অৰুণোদয় নালাগে বা মোৰ দৰে কেনেকুৱা মানুহক অৰুণোদয় নালাগে। যিখিনি বিধৱা মানুহ আছে, বিকলাংগ আছে, যিখিনি বিবাহিত হোৱা নাই, উপযুক্ত টাইম হৈছে, তেখেতসকলক দিব লাগে নে নালাগে। আৰু সেইখিনি যিবিলাকে আপোনাৰ তদন্ত কৰিছে সেইবিলাকৰ ওপৰত মামাই অলপ এনকুৱাৰী কৰক। এনকুৱাৰী কৰি আপোনাৰ যিখিনি পাব লগা সেইখিনি ব্যৱস্থা কৰক। তাৰমানে হেমন্ত বিশ্ব শৰ্মাই আমাৰ নিচিনা মানুহবিলাক বিধৱাবিলাক নিদিয়ে যদি কাক দিব? আমিও যদি নাপাওঁ আৰু কোনে পাব? আৰু যিহেতু আমি পাবলগীয়া, হেমন্ত বিশ্ব শৰ্মাই দেৱে চাই তদন্ত কৰক। এই আমি সঁচা কৈছোঁ নে মিছা কৈছোঁ তেওঁ জানি লওক। ইয়াত আহি যেনেকৈ কি নহওক, বাচ্ছা দুটাক মই কেনেকৈ ডাঙৰ দীঘল কৰোঁ, কেনেকৈ শিক্ষা দিওঁ, সেইটোতো বহুত ডাঙৰ সমস্যা হৈছে না মোৰ কাৰণে। এই আঁচনিখন গৰীবৰ কাৰণে যিহেতু ঘোষণা কৰিছে, তেওঁ এতিয়া গৰীবখিনিয়ে দেখোন পোৱা নাই। যিখিনি নাপাবলগীয়া সেইখিনি পাইছে, আৰু বিধৱাখিনিতো ইয়াৰ পৰা বহুত বঞ্চিত হোৱা দেখা পাইছোঁ। মোৰ নিচিনা আৰু বহুতে বঞ্চিত হৈছে। তেওঁলোক কেনেকৈ চলিব বা মই কেনেকৈ চলিম? চৰকাৰ হেমন্ত বিশ্ব শৰ্মাই কৈছে বিধৱা মানুষেৰে দিব, এই অৰুণোদয় দিব। আবার পরে কইল বলে হৈছে বিকলাঙ্গ মানুষেরে দিব। আবার কইছে জাগ আছে কন্ট্রোল কার্ড আছে বেকে দিব। অহন বঞ্চিত করলোকে হেডা মন নাকি অহন কি আপনাকে দিল না? আর আমাকে দিল না, জানকা না পাবা পাপ হেনকাই পাই। আমরা হয় না, আমরা কাম করা মানুষ, আমাকে মালিকে কাম করা মানুষ, আমরা কেমনে চলি? হ্যাঁ, আপনি অরুণোদয়ের ফর্ম ফিল আপ কইরা পঞ্চায়েতে দিছিল? দিছি। পঞ্চায়েতের অফিসে কি বলছে? না পাবা লাগার নাম আছে, আমাকে নাম নাই। আপনার কোন নাম নাই? না। পঞ্চায়েতে কি বলছে? সেক্রেটারি বলছিল আপনি? সেক্রেটারি বলছি তো। সেক্রেটারি কি বলছে? সেক্রেটারি কইছে তোমাকে নাম নাই। ও, আপনি কেন জিজ্ঞেস করছেন না? কেন জিজ্ঞেস করছি? নাম নাই, যা নাম নাই, গুছি যা করো। ওই রকম কইছে? আমি সৰ্থেবাৰীৰ যেতিয়া সভাৰ মিটিং হয়, সেই মিটিঙতে মামাই কৈছিল যে ৰেচন কাৰ্ড যাৰ যাৰ নামত আছে চবখিনি মহিলাই এই অৰুণোদয় হ'ব। কিন্তু এতিয়া যে চাওক, ৰেচন কাৰ্ড থকা বিধৱাখিনি হৈছে বা বাকী কিছুমান মানুহৰ হৈছে, আৰু যাৰ ৰেচন কাৰ্ড হৈছে সেইখিনি মানুহৰ কিছুমানৰ মানে বহুত মহিলাৰ মানে হোৱা নাই। আৰু আমাৰতো ঘৰত ল'ৰা ছোৱালী আছে, বাপাকে 6 মাহ কাম কৰে, 6 মাহ ঘৰত বহি যায়। আমি চলিম কেনেকৈ? দুটা মোৰ কলেজত পঢ়া ল'ৰা ছোৱালী, আমাক চব আমাক এতিয়া ৰেচন কাৰ্ড অৰুণোদয় আমাৰ নামত কৈ দিব লাগে। আপনি এতিয়া কি বিচাৰিছে? আপনি হেমন্ত বিশ্ব শৰ্মা কি আহ্বান জনাব? আমাক ৰেচন কাৰ্ডৰ মানে আমাক অৰুণোদয় হ'ব লাগে, আমি সেই বিচাৰিছোঁ। কিসের জন্য আইছে এখানে? রেশন কার্ড থাকা মানুষ সবের হেৰি হয় অৰুণোদয়। আমি কি নাপাওঁ, আমার তো ল'ৰা নাই, আমি বেলেগত কাম কৰি খাই। এই মিস্ত্রি কাম একদিন হলে 2 দিন নহয়, কেনকে চলিম? এটা আপনি এই কাগজ জমা দিছিল পঞ্চায়েতত? দিছো, 2 বাৰ দিছো। কি কয় পঞ্চায়েতে? কি কয়? নহয় বুলি কয়, কয় কি নাই, নাই বুলি কয়। কি হৈছে? লাজত বুলি কৈছে কালি। হ্যাঁ, এটা আমাক সেই দিবা লাগে ফৰ্মখিনি। এটা আমি কালি যদি জমা দিবা লাগে, আজি আমি লিখি নাথাকো, আজি কেতিয়া জমা দিম? কিত্তাৰ পৰা ৰখি আছে আপোনালোকে? কিত্তাৰ পৰা ৰখি আছো মোটামুটি। আজি ৰবিবাৰে? ৰবিবাৰে খোলা থকা বুলি কৈছে নহয়। খোলা থকা বুলি কৈছে। ইটাক লগি অহা নাই? ইটাক লগি অহা নাই। কোনে কৈ আছিল আপোনালোকক কালি লাষ্ট ডেট বুলি? আজি লাষ্ট ডেট তোমাৰে কৈছে? তাৰ কাৰণে মানুহ দিছে, লাষ্ট ডেট বুলি কৈছে। ফৰ্ম দিলা দিছি নহয়, আমাৰ কিন্তু এতিয়া অলপ লেট কৰে। মানুহখিনি আৰু এটা নাই, এতিয়া ৰান্ধবা পাৰবা দিছে, কি মানুহৰ হেৰি হয় না নহয়, আমাৰ নান্ধিলেও নহ'ব। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।
অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ